বোলে কুঁৱলী পৰিছে পাই ঠাণ্ডা আহিব হৈছে আৰু কুঁৱলী পৰিছে যদিও ইমান এটা ঠাণ্ডা লগা নাই এনেই অকণমান ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি থকা নিচিনাহে লাগিছে গৰমটো আকৌ যোৱাই নাই নহয় ৰ'দ দিলে মানে একদম যিহে গৰম লাগে থাকিবই নোৱাৰি নৱেম্বৰ সোমাই গ'ল এতিয়ালৈকে আৰু ঠাণ্ডা অহা নাই আজিকালি ঠাণ্ডা দিনটো নথকাই হৈছে পাই কি কৰিছা তুমি ইয়াত কলটো পকিলে ন সেই পৰহি দিনাহে থৈছিলা ন বুঢ়া হৈ আছিলে কাৰণে সোনকালে পকিলে জুলি এই পৰহি দিনা থৈছিলোহে আকৌ সোনকালে পকিছে কিন্তু গোটেইখিনি একেলগে পকিলে যে এতিয়া এবাৰ পকিলে বুলি ক'লে আৰু গোটেইখিনি হেৰি সোনকালে পকি আকৌ গেলিয়ে যাব নহয় মাহীয়ে খাওঁ বুলি ক'লে তাকে এতিয়া চাহ খাবলৈ পিঠা এটা বনাই দিলোঁ এইবোৰ পানী পিঠা ৰঙা চাহ বনাই দি থৈ আহিছোঁ আকৌ বোলে চাহ লগত খাবলৈ সেইটোৱে নহয়গৈহে তইতো জানই আৰু সেইকাৰণে ভাবিলোঁ কলটো পকিলে নে নাই চাওঁহিচোন দেখিছোঁ গোটেইটো পকি আছে এই কলকে উলিয়াই দিওঁগৈ আৰু খাওঁগৈ তাৰপিছত গধূলি মানে কল পিঠা বনাব লাগিব চাহৰ লগত খাবলৈ তইও খাই ভাল পাওঁ নহয় নহ'লে তয়ে বনাবিচোন এটা কাম কৰিবি কলখিনি এনেই বেয়া হৈ যোৱাতকৈ তই সেই কল দি কেক এটাকে বনাবি মাহীয়েও খাবলৈ বিচাৰিয়ে থাকে নহয় ইটো সিটো তই সেইকাৰণে কেক এটাকে বনাই দিবি আৰু ডাঙৰকৈ পকাটোতো গোটেইখিনিয়ে পকিলে থৈ দিলেতো বেয়া হ'বই হ'ব বাৰু মা মই সেই গধূলিকৈ বনাম দেই যি বনাব আছে কেক এটা বনাই দিব লাগিব আৰু মালপোৱা ময়ে বনাম তুমি বনাব নালাগে দিয়া ময়ে বনাই দিম আৰু মাহীৰ কাৰণে মাহীয়ে খাব পাৰিব চাহৰ লগত নহ'লে আকৌ এনি টাইম ইটো সিটো বিচাৰি থাকে যে ভালেই হ'ল কলখিনি এনেকৈ খাবলৈও মন নাযায় তাতে চেনি কলহে জাহাজী কল হ'লেও বেলেগ কথা আছিলে সেইটো কাৰণে সেই কেককে বনাই দিম মা আৰু এটা কাম কৰিব পাৰি কলৰ মানে ব্ৰেড এটাও বনাই দিম আকৌ খাবলৈ ভাল সেইবোৰ মাহীয়ে ৰাতিপুৱা তেতিয়া চাহৰ লগত খাবলৈ কাৰণে পাৰিব আৰু হ'ব তই যি বনাবি মুঠতে কলখিনি এনেই নষ্ট হ'ব নালাগে ঘৰুৱা কল এতিয়া খাবলৈও ভাল এতিয়া আকৌ ইমান এথোক কল আমি 3জনী মানুহেনো কেনেকৈ শেষ কৰোঁ মাহীয়ে হ'লেও আৰু গোটেই থোকনো ক'ত খাব পাৰিব বেয়াই হৈ যাব বেছিকৈ পকি গ'লে মানে সেইটো কাৰণে তই কি বনাই দিবি সেনেকৈ বনাই দিলে মানে নষ্টও নহয় আৰু মাহীয়েও খাই ভাল পাব এনেও তই কিবা কিবি বনাই থাক যে যি বনাবি বাৰু হ'ব হেৰি মই মাহীয়েৰক দি আহোঁগৈ দেই এনেকৈ ওচৰত দি আহোঁগৈ কেইটা খাই খাব আৰু তাৰপিছত যিখিনি থাকিব সেইখিনি তই গধূলিকৈ কি বনাই দিবি গোটেই থোক পকি আছোন কল ভালেই হ'ল দে খাবলৈকে হ'ব মই আকৌ কল খাব ভাল পাওঁ নহয় দে বাইদেউ ইয়াতে দেচোন ইয়াতে থৈ দে মই তাকে আকৌ সেই চাহ টুকি খাবলৈ অকল সেই পানী পিঠা এটাই নহ'বগৈ নহয় আৰু কিবা এটা খাওঁ লাগি আছিলে ভালেই কৰিলি কল আনিলি কল আৰু সেই ৰঙা চাহ এটোপা হৈ গ'লে মানে আৰু কি লাগিছে নো বৰ ভাল লাগে নহয় এনেকৈ খাই তই ভাল পাওঁ কাৰণে মই সেই আনি দিছোঁ আকৌ এই পৰহি দিনাই ভৰাই থৈছিলোঁ কলথোক বুঢ়াৰ কাৰণে পকিলেগৈ আৰু সোনকালে তাকে তই এতিয়া কি খাওঁ নাখাওঁ কৰি আছে ইফালে বনাই থোৱা বস্তুবোৰো নাইকিয়া হৈ গ'ল নহয় সেইকাৰণে ভাবিলোঁ কলথোক পকিছে নাই চাওঁগৈচোন বোলো দেখিছোঁ গোটেই থোক পকি আছে সেই আনি দিলোঁ আৰু খা ইয়াতে থৈ দিছোঁ কেইটা খাই লওঁ তাৰপিছত বাকী থকাখিনি সেই ভিতৰত ছাইডত থৈ দিবিগৈ দেই জুলিয়ে গধূলিকৈ কিবা বনাই দিম বুলি কৈছে হ'ব বাইদেউ জুলিয়ে বনাই দিব যদি ভালে আছে দে বাৰু এতিয়া কেইটা খাব পাৰোঁ চাওঁ আকৌ মই আকৌ কল খাই ইমান ভাল পাওঁ জানোৱে আৰু দুটা এটাই মোৰ পেটটো নভৰে নহয় এতিয়া ৰাতিপুৱা সেই ভাত চাহ নাখাওঁ বুলিয়ে ভাবিছোঁ এতিয়া সেই ভাত বেছিকৈ খাই থাকিলে আকৌ বেছি শকত হৈ যাম যে সেইকাৰণে কলকে খাওঁ এতিয়া ভাত অকণমান কৰি থাক আৰু মই যে সেই কামত লাগোগৈ দেই বৰ ভাল লাগিব যেন পাইছোঁ আমাৰ বাৰী কলবোৰ ইমান অকণি হয় একেবাৰে এঠো অকলে খাই দিব পৰাকৈ আৰু অকণমানি বাইদেউহঁতৰ ঘৰৰ কলখিনি ডাঙৰে আকৌ চাইজটো গোটেইখিনি খাব পাৰোঁ নোৱাৰো ঠিক নাই বাৰু তথাপিও খাওঁচোন খাই আকৌ বৰ ভাল লাগে নহয় এই ইয়াৰ পৰা কলপুলি এটা সেই লৈহে যাব লাগিব নেকি আমাৰ কলবোৰ অকণি ইয়াৰ ডাঙৰ সেই ডাঙৰ কল লগাকৈ পুলি এটা লৈ যাব লাগিব চাগে কি আকৌ তুমি গোটেই কলৰ থোকটোকে মুখৰ আগত বহাই ল'লা যে গোটেইখিনি খাম বুলি ভাবিছা নি বাৰু পাৰিবা জানো তুমি গোটেই কলখিনি একেলগে খাবলৈ মোৰতো লগা নাই দেই এনেকৈ আৰু এথোক কল খাব পাৰেনে কোনোবাই কেলে জুলি নোৱাৰিম বুলি ভাবিছা নি মাহীয়ে নোৱাৰা কাম একো নাই বুজিছা নাই খোৱাৰ ক্ষেত্ৰত মাহীয়েও কোনেও হৰুৱাব নোৱাৰে আৰু মোৰ লগতে সেই চেলেঞ্জ কৰিয়ে নাথাকিবি আৰু দেই তই নোৱাৰিম বুলি ভাবিছ তই এতিয়া কচোন মোক গোটেই থোক খাবলৈ মই গোটেই থোক খাই দিম তোৰ চকুৰ আগতে নোৱাৰিম বুলি নাভাবিবি আকৌ নাই মাহী কি যে কোৱা তুমি আৰু নোৱাৰিবা বুলি মই ভাবিম নে পাৰিবা তুমি নোৱাৰা কাম একো নাইতো খোৱাৰ ক্ষেত্ৰত তোমাক যে কোনো হৰুৱাব নোৱাৰে সেইটো মই ভালকৈ জানো তুমি নকলেও হ'ব মই মানে এনেই সুধিছোঁ আৰু তুমি গোটেই থোক মুখৰ আগত বহুৱাই লৈছা কিমান চিঙি লোৱা হ'লেও হৈ যাইছে এনেকৈ থোকটো বহুৱাই দিলে দেখিবলৈ বৰ কিবা নিচিনা লাগে আকৌ হ'ব এনেকৈ খাই থাকোঁচোন কিনো চিঙি ল'ব লাগিছে সেই নহয় তই ক'ৰবালৈ যাওঁ নি বাৰু ক'ৰবালৈ ওলাই গৈছে যদি হেৰি কৰিবিচোন ফাষ্ট ফুড কিবা আইটেম এটা লৈ আহিবি খাবলৈ বহুত দিন হ'ল নাই খোৱা নহয় আৰু মোৰো ওলাই গৈ থাকিবলৈ মন যোৱা নাই আৰু বাইদেউ আকৌ অকলে থাকিব নহয় ঘৰত অকণমান ওলাই যাবলৈ মানে কাম এটা আছে লগৰজনীৰ লগতে যাম তুমি ফাষ্ট ফুডৰ কি আইটেম খাবানো
বাৰু হ'ব দিয়া, মই কিবা এটা লৈ আহিম বাৰু। হ'ব, তুমি খোৱা দেই। মই হেৰি তাইক ফোন এটা কৰি লওঁগৈ, ওলাই আহিছে নাই সুধো। কি কবি আৰু মাহীৰ কথা, মোৰ হাঁহিহে উঠে মাহীৰ কাৰণে। আগতে যেতিয়া সৰু হৈ আছিলোঁ তেতিয়া আহিলে মানে খং উঠিছিলে, ইমান আমনি কৰি থাকে বুলি ভাবিছিলোঁ। এতিয়া পিছে মাহী কান্দবোৰ দেখিলে মোৰ হাঁহিহে উঠে। আজি ওলাই আহোঁতে সেইকাৰণে কৈ পঠিয়াইছে আকৌ ফাষ্টফুডৰ কিবা আইটেম লৈ আহিবি বুলি। তাকে লৈ যাব লাগিব আৰু মায়েও খাব পাৰিব। ম'ম' আৰু বাৰ্গাৰকে লৈ যাম নেকি। বাৰু পিহু, তই কি কথা ক'বৰ কাৰণে মাতিছিলি ক? হেৰি শুন আকৌ জুলি, তই যে সেই বেকাৰী এখন খোলা কথা কৈছিলি, কিন্তু চিকিউৰিটিটো বেছিকৈ কয় কাৰণে তই ল'ব পৰা নাছিলি। মই কেইখনমান মানে দোকান চাই থৈছোঁ, ভাড়াত দিব, নতুনকৈ বনাইছে। আৰু মানুহকেইজনো মালিককেইজনো মানে চিনাকিয়ে হয়, অলপ কমতে দিম বুলি কৈছিলে। তাকে তই এবাৰ কথা পাতিবলৈ যাবি নি? আৰু দোকানকেইখন চায়ো ল'বি, যদি ভাল দেখো তেতিয়া খুলিব পাৰিবি মানে। হয় নেকি? কমত দিলেতো ঠিকেই আছিলে বাৰু। বেকাৰী এখন খুলিবলৈ মোৰ বহুত ইচ্ছা আছে, কিন্তু কাৰণ অকল অনলাইনতে চব নহয় ন। বেকাৰীখন খুলি ল'লে ভাল আছিলে, কিন্তু এতিয়া কিমান বা লয়? মোৰ ওচৰত আকৌ ইমান টকাও নাই নহয়, আৰু মাৰ পৰা ল'বলৈও ভাল নালাগে, পাপাকো ক'ব মন নাযায়। তাতে ভাইটিও পঢ়ি আছে যে। কোনখিনিত বাৰু? এনেকুৱা মানে চেণ্টাৰ এৰিয়া হ'লে ভাল হয় আৰু। যদি চেণ্টাৰ জেগা হয় তেতিয়াহ'লেতো চিকিউৰিটিটো ইমানো কম নল'ব, তেনেকুৱা জেগাত বেছিয়ে লয়। কিন্তু তেনেকুৱা জেগাত এখন মানে দোকান ল'ব পাৰিলে বহুত ভাল, ধুনীয়া চলিব। সেইকাৰণে তোক চাই ল'বলৈ কৈছোঁ। এতিয়া চাই ল আৰু মালিকজনৰ লগত কথা পাতি চা কেনেকুৱা কি। মই দুজনক চিনি পাওঁ, এগৰাকী আণ্টি আছে আৰু এজন আংকল। আংকলেও নতুনকৈ বনাই আছে, আৰু আণ্টিজনী মানে আগৰ পৰাই আছিলে, কিন্তু এতিয়া মানে এৰি দিলে, মানে যিজনে লৈ থৈছিলে। তো সেইটো কাৰণে যদি তই ল'ব পাৰিবি আৰু। সেইকাৰণে দুইখন চাই লওঁ, জেগাকেইডোখৰো চাই ল'বি, চেণ্টাৰ জেগাই হয়, ক'ত পচন্দ হয়। আৰু যদি চিকিউৰিটিও মানে তই যিমান দিব পাৰিম বুলি ভাবিছ তাৰ ওচৰা ওচৰিকৈ মিলি যায়, তেতিয়া লৈ ল'ব পাৰিবি। আৰু চিন্তা নকৰিবি দে, মই তোক হেল্প কৰিম নহয়। মই ভাবিছোঁ তই বেকাৰী এখন খোল, তেতিয়া বেছি ভাল হ'ব। অনলাইনটো কৰিবিয়ে বাৰু, আৰু অফলাইনো বেকাৰী এখন খুলি মানে বহি থাকিলে মানে ভাল হ'ব। আৰু ময়োতো এতিয়া বুটিকখন ষ্টাৰ্ট কৰিব লৈছোঁ ন, সেইকাৰণে তোৰো হওক কিবা এটা বুলি ভাবিছোঁ। মই তোক হেল্প কৰিম, তই খালি এনেই চাই আহিবলৈ ওলাবি নহ'লে এদিন মাজতে। হয় নেকি? ঠিক আছে তেতিয়াহ'লে, মইতো এইকেইদিন ফ্ৰীয়ে আছোঁ। তই কোনদিনা যাওঁ মোক কৈ দিবি নহ'লে, আৰু যদি কাইলৈ যাব পাৰ তেতিয়াহ'লে কাইলৈ ওলাবি। আজি খালি নাযাওঁ আৰু, কাইলৈ তই তেওঁলোকক কৈও থবি মই চাবলৈ যাম বুলি। আজি ময়ো ঘৰলৈ গৈ পিনে মাক কথাটো কৈ লওঁ। অৱশ্যে যদি মানে মিলি যায় আৰু তেতিয়াতো ল'ম বুলিয়ে আছোঁ। চেণ্টাৰ জেগা যদি ভালেই আছে, এবাৰ চাই আহিমগৈ। আৰু বেছি ডাঙৰো দোকান নালাগে মোক, সৰু মৰু এখন হ'লেই হৈ যাব, খুলিব পাৰে। প্ৰথম সৰুৰ পৰা আৰম্ভ কৰোঁচোন, তাৰপিছত ডাঙৰকৈ কিবা এটা ভাবিব লাগিব, যদি মানে ভালকৈ চলে আৰু। সেইটো কাৰণে প্ৰথমতে সেই সৰুকৈ এখন লৈ ল'ব লাগিব। যদি মিলি যায় তেতিয়াতো ঠিকেই আছে। ওলাবি নহ'লে, কাইলৈকে যাম যদি তই কাইলৈ সময় পাৱ। হ'ব দে, কাইলৈকে যাম, ময়ো ফ্ৰীয়ে আছোঁ। কেইদিনমানৰ পিছত খালি মই বিজি হৈ যাব লাগিব। মায়ে মোক বুটিকখন খুলিবলৈ পাৰ্মিশ্যন দিলে নহয়, খালি এতিয়াৰ পৰা মায়ে অলপ মোৰ কামবোৰ চাই মেলি দিম বুলি কৈছে। মই নাজানো, জানোৱেই যে, সেইটো কাৰণে যাতে এইবাৰ আকৌ প্ৰথমবাৰৰ নিচিনা বন্ধ কৰিব লগা নহয় মানে। আৰু দোকানত জুইও লগাই দিছিলোঁ নহয়, সেইটো বাৰু মোৰ ভুল নাছিলে, তথাপিও অকণমানতো মোৰ ভুল আছিলে বাৰু। মোৰ ভুলৰ কাৰণেই তেনেকুৱা হ'ল। সেইটো কাৰণে এইবাৰ মানে মায়ে চাই মেলি দিম কৈছে। সেইকাৰণে সেইখন খুলিলেতো ময়ো বিজি হৈ যাম। কাইলৈকে ওলাবি, কাইলৈ যাম ন।